আসসালামু আলাইকুম সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সকলো ভিডিঅ'টো চাই ভাল পাওঁ, লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেন্তে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু মই মাহৰ ঘৰত আছিলোঁ মাৰ ঘৰত আহিলেতো সকলোৱে টোপনি দীঘল হয় আৰু তো মোৰো তেনেকুৱা হৈ গৈছে। তো অলপ দেৰি হ'ল আৰু উঠা আৰু উঠিয়েই দৰ্জাখন খুলি চাই দেখিলোঁ আৰু ৰ'দৰ অৱস্থা। হাই আল্লাহ, সূৰ্যদেৱতা ৰক্ষা কৰক আজি আৰু 40 ডিগ্ৰী 39 ডিগ্ৰী দিয়ে আছে আৰু আপুনিয়ে। তো তেনেকৈ আৰু ৰাতিপুৱাৰ পৰাই আৰম্ভ হয় দিনৰ গতিমতি। তো তেনেকৈ আমি চাহ তাহ খাই লোৱাৰ পিছত আৰু বাইতে আৰু আদিবাৰ মাক যি হয় আৰু বৌ হয় যিজনী আমাৰ, তো তেখেতে পৰঠা বনাইছে, আলু পৰঠাটো। মোৰ তাত ধুনীয়াকৈ বহুতখিনি ভিডিঅ' আছিলে, তকদিৰ মোৰ বহুত বেয়া। তো ভিডিঅ'বোৰ কেনেকৈ ডিলিট হ'ল মোৰ বহুত বেয়া লাগিছে। ভিডিঅ'বোৰ ধুনীয়াকৈ বনাইছিলোঁ, ভইচো দিছিলোঁ, কিন্তু মোৰ মোবাইলটো ইমান দামী নহয় যে সেইকাৰণে স্পেচ কম, তো সেইকাৰণে ভিডিঅ'বোৰ ডিলিট কৰা হয়। তাৰ কাৰণে পুৰণাবোৰ ডিলিট কৰাৰ মাজতে নতুন ভিডিঅ'বোৰো নাইকিয়া হৈ গৈছিলে। যিয়েই নহওক আৰু তেনেকৈ পৰঠা চৰঠা খাই ল'লোঁ আৰু পৰঠাকেইটা ধুনীয়া হৈছে, দোকান নিচিনা হৈছে, নৰম নৰম হৈছিলে। আলু পৰঠা খাই ভাল পাইছোঁ আৰু ৰাতিপুৱা তেনেকৈ খাই ল'লোঁ। তাৰপিছত আহিছে ফেৰিৱালা দেখিলে তো জিচন আৰু ৰ'বই নোৱাৰে আৰু তো তেনেকৈ তাৰ পৰা কিবা কিবা ৰখা হৈছে। তো তেনেকৈ তাৰপিছত দেখিছিলে যে মাংসটো আমাৰ এটা দাৱাত আছে, তো আব্বাই বজাৰ তজাৰ কিনি আনিলে। তো আজি মানে আমাৰ এইফালে সুবাহি মক্তবৰ কিবা এক্সাম চলি আছে, তো সেইকাৰণে তেখেতসকলৰ দাৱাত আছে। যিহেতু বহুত ল'ৰা ছোৱালী আহে, তো একে ঘৰত খোৱাটো মুস্কিল হৈ পৰে, জটিল হৈ পৰে। তো তেনেকৈ আৰু ভগাই দিয়া হয় আৰু 10-12 জনকৈ। তো আমাৰ ঘৰত আজি হুজুৰসকলক খুৱাব, তো তেখেতসকলে যা যোগাৰ কৰিছে। তাৰ মাজতে গৰমৰ দিন হয় যিহেতু তো গছৰে সেইবিলাক অমিতাটো চাওক কি ধুনীয়া কালাৰ। সেইটো অমিতাতকৈ বেলেগ আৰু নৰ্মেল আমি যিটো আৰু লোকেল অমিতা হয় সেইটো নহয় আৰু এইটো হাইব্ৰিড হয়। তো তেনেকৈ কাটি মেলি খাই লোৱাৰ পিছত আমি ইয়াত বহাই দিছোঁ। যিহেতু আদি বাৰু জ্বৰ, গাটো বেয়া আৰু তেওঁক বাৰে বাৰে টোপনি লাগি যায়, গাটো দুৰ্বল যে, তো তেওঁৰ মাকে লৈ তেওঁক টোপনি নিয়াই আছে। তো মই এইফালে ৰান্ধি আছোঁ। তো যিহেতু আগতে ছোৱালী অৱস্থাত ৰন্ধা বঢ়া কৰা নাছিল, আমাই কৈছে যিহেতু ঘৰত ৰান্ধো যে দেখে যে ভিডিঅ'বিলাক, তো তেওঁ তেখেতে মোকে কৈছে ৰান্ধিবলৈ। তো মই তেনেকৈ যেনেকৈ পাৰিছোঁ ৰান্ধিব শিকিছোঁ। তো আম্মাই হেল্প কৰিছে, তো মই যে অকলে ৰান্ধিছোঁ তেনে নহয়। তো তেনেকৈ হুজুৰসকলক বাঢ়ি দিয়া হৈছে ভাতবিলাক। তো তেখেতে মছজিদত খাব, তো মছজিদ যিহেতু বেছি দূৰ নহয়, তো মছজিদত দিয়া হৈছে। তাৰপিছত এইফালে চাওক আমি বহুত দিন পিছত একেলগে ভাই ভনীয়ে মিলিয়ে সুন্নতি খালোঁ আৰু তেনেকৈ খালে ভাল লাগে আৰু। তো তাৰপিছত আবেলি ভাবিছোঁ অলপ, যিহেতু মাৰ ঘৰত আহিছোঁ ফুৰি আহোঁগৈ, ঘৰৰ পৰা ককা জেঠা খুৰাহঁতক দেখি আহোঁগৈ। তো আমাৰ জেঠিহঁতৰ ঘৰত গৈছোঁ, তো জেঠাইৰ ছোৱালী এজনীয়ে হাতে দি কিমান ধুনীয়াকৈ বস্তুবিলাক বনাইছে চাওকচোন, সূতাৰ সৈতে। তো তেনেকৈ তেওঁ বনাইছে, তো মই ভিডিঅ' কৰি লৈছোঁ। তেওঁকো কৈছোঁ যে আজিকালিতো এইবিলাক ভিডিঅ'ৰ জৰিয়তে বহুত বস্তু বনাই দেখাব পাৰি, তো তইও দেখাবি, ধুনীয়াকৈ বনাব পাৰোঁ যিহেতু। তো তেওঁ কৈছে বনাব বুলি। তো মই বোলে এইবিলাক ভিডিঅ' কৰি লৈ আহিছোঁ, চাওকচোন ধুনীয়াকৈ দিয়াবিলাক বনাই থৈছে। তেনেকৈ হাতেৰে নিশ্চয় ঘৰত বহি বেকাৰ বহি থকাতকৈ তেনেকৈ কিবা এটা কৰিলে ভালেই লাগে ন। তো ময়ো কিবা কিবি আগতে জানিছিলোঁ, বাট এতিয়াতো আৰু জিচানৰ কাৰণে উপায় নাই আৰু একোৱে বস্তু ঘৰটোৱে চিজিল কৰি ৰুমটোৱে চিজিল কৰি ৰাখিব নোৱাৰোঁ আৰু ইফাল সিফাল কৰি দিয়ে, ভাঙি চিঙি বস্তুবিলাক নষ্ট কৰি দিয়ে। তো এইবিলাক কষ্ট বেকাৰ যাব বুলি মই ভাবিছোঁ জিচান ডাঙৰ দীঘল হৈ লওক, বুজিব পৰা হৈ লওক, তাৰপিছত কিবা এটা বনাম বুলি ভাবি আছোঁ মনতে। তেনেকৈ ধুনীয়া ধুনীয়া বস্তুবিলাক মই ভিডিঅ' কৰি লৈ আহিছোঁ। তো আপোনালোকৰ যদি ভাল লাগে লাইক কৰি দিব। এইফালে নিজ হাতে এনেকৈ ওলমাই থ'লে ভালেই লাগে মোৰ, কিন্তু এইবিলাক ক্ৰিয়েটিভিটি বহুত ভাল লাগে। এইফালে সকলোৱে মিলি কথা পাতি আছিলোঁ, তাৰপিছত এইফালে আহি দেখিলোঁ তো এনেকৈ পুৰণা বটল চটল কিবা কিবি পেলাই নিদিয়াতকৈ যদি প্ৰয়োজনীয় কামত লগাব পৰা বস্তু এটা বনাব পাৰি তাতকৈ ভাল আৰু কিনো ন। প্লাষ্টিকৰ পৰা বায়ু প্ৰদূষিত নোহোৱাটোৱে নহয় আৰু তেনেকৈ ঘৰটো ধুনীয়াকৈ সজাব পাৰি। তাৰপিছত টববিলাকত ফুল গছবিলাক লগোৱা হৈছে। তেনেকৈ আমি ঘূৰি আহিছোঁ। তো তেখেতৰ ঘৰৰ পৰা ঘূৰি আহোঁতে তো ৰাস্তাৰ মাজতে আকৌ আমি পেহীহঁতৰ ঘৰতো গৈছোঁ। তো পেহীক ঘৰত পোৱা নাছিলোঁ, তো তেখেতক ৰাস্তাতে পালোঁ।
তাৰপিছত তেওঁলোকৰ লগত কথা পাতিলোঁ আৰু তেওঁলোক অলপ জমনি আছিলে, তো তেওঁলোকে অলপ নাচি ঘূৰি দেখাই আছে আমাক। তো হাঁহি কথা পাতি অলপমান কথা পাতি লৈছোঁ। তাৰপিছত আৰু তেতিয়া সন্ধিয়াই হৈ গৈছিলে, প্ৰায় আন্ধাৰে হৈ গৈছিলে। তো যিহেতু অলপ দূৰ হয়, 1 মিনিটৰ ৰাস্তাটো অলপ ঘূৰি ফুৰি আহিলোঁ। তাৰপিছত ৰাস্তাটোৰ মাজতে জিচানক লৈ যোৱাটো বৰ ভয় লাগে আৰু দৌৰি ফুৰে যে। তো তেখেতক লৈ আহিলোঁ আৰু এইফালে আমাৰ এইটো পুৰণা ঘৰটো। তো তেখেতৰ ঘৰত সিদিনা যে বেলেগ এটা ভিডিঅ'ত দেখাইছিলোঁ নাৰ্চাৰীটোত এটা ফুল গছ দেখিব ঘৰত ভাল লাগিছে। তেনেকৈ ঘূৰি মেলি আহি গ'লোঁ ঘৰত। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল, ভাল পালে যদি লাইক কৰিব। আজিলৈ ইমানেই, বাই।